কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত সুকনিয়াস্থিত পবলকীগাঁও পঞ্চায়তৰ সমূহীয়া গৃহত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে টাটা ট্ৰাষ্টৰ সহযোগী সংস্থা চেণ্টাৰ ফৰ মাইক্ৰ' ফাইনেন্স এণ্ড লাইভলিহুডৰ উদ্যোগত আৰু বকো সামূহিক স্বাস্থ্য কেন্দ্ৰৰ ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কৰ্মৰ সহযোগত মহিলাৰ ঋতুস্ৰাৱজনিত বেমাৰৰ এটি বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায়। চিকিৎসা শিবিৰটোৰ শুভ উদ্বোধন কৰে চেণ্টাৰ ফৰ মাইক্ৰ' ফাইনেন্স এণ্ড লাইভলিহুডৰ বকো খণ্ডৰ সমন্বয়ক চয়নিকা লহকৰে। উল্লেখ্য যে মহিলা কিশোৰী আৰু যুৱতীসকলৰ ঋতুস্ৰাৱজনিত বিভিন্ন সমস্যাৰ চিকিৎসা, পুনৰ ব্যৱহাৰযোগ্য ঋতুস্ৰাৱ পোষক পদাৰ্থৰ ব্যৱহাৰ, ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ব্যৱস্থাপনা, ঋতুস্ৰাৱৰ সামগ্ৰীৰ সঠিক নিষ্কাশন, ইয়াৰ সজাগতা আৰু শিক্ষা প্ৰদানৰ লক্ষ্যৰে অনুষ্ঠিত কৰে এই স্বাস্থ্য পৰীক্ষা শিবিৰটো। ইয়াৰ উপৰি শিবিৰটোত ৰোগীৰ হিমোগ্লবিন আৰু চুগাৰো পৰীক্ষা কৰা হয়। এই শিবিৰটোত চিকিৎসা সেৱা আগবঢ়াই গুৱাহাটী ডাউনটাউন হস্পিটেলৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ বন্দনা দলেৰ লগতে ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কৰ্মকৰ্মৰ পৰা ডাক্তৰ বিশ্বজিৎ দে আৰু ডাক্তৰ ৰবিউল হুছেইনে। উল্লেখ্য যে উক্ত স্বাস্থ্য শিবিৰত 120 গৰাকী ৰোগীক চিকিৎসা প্ৰদান কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধো প্ৰদান কৰা হয়। শিবিৰটোত ফাৰ্মাচিষ্ট মেহমুদা বেগম, ANM নয়নমণি বৰুৱা, লেব টেকনিচিয়ান অম্বৰীশ মেধি প্ৰমুখ্যে বকো সামূহিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ স্বাস্থ্য সখীসকলে সহযোগিতা আগবঢ়ায়। বগাস্ৰাৱৰ অসুবিধা আৰু ইৰেগুলাৰিটি বহুত মাহেকীয়া ইৰেগুলাৰ পেচেণ্টবিলাকৰ আৰু পেচাবৰ কিছুমান সমস্যা থাকে, পেচাবৰ জ্বলা পোৰা। দেখা গৈছে স্বাস্থ্যৰ ক্ষেত্ৰতো বাৰুকৈ প্ৰভাৱ পৰা দেখা গৈছে এই সমস্যাটো। হেল্থৰ ওপৰত সাংঘাতিক এটা এফেক্ট হৈছে। বহুত শাৰীৰিকভাৱে বহুত দুৰ্বল মহিলা ইয়াত আহিছে। মহিলাবিলাকৰ স্বাস্থ্য যিমান হ'ব লাগে সিমানখিনি নহয়। মেক্সিমাম পেচেণ্ট যিমান মই চালোঁ আণ্ডাৰ ৱেইট, পুৱাৰ নিউট্ৰিশ্যন আৰু বহুত য়াং মাদাৰ দেখা গৈছে। আমাৰ প্ৰজেক্টটো হ'ল মেনষ্ট্ৰুৱেল হাইজিন মেনেজমেণ্টৰ মাহেকীয়া স্বাস্থ্যক লৈ বৰ্তমান বকো আৰু ছয়গাঁৱত টাটা ট্ৰাষ্টৰ ফালৰ পৰা এই মেনষ্ট্ৰুৱেল হাইজিনৰ প্ৰজেক্টটো কৰি থকা হৈছে। আমাৰ প্ৰজেক্টটোৰ মেইন মটিভ হৈছে মানুহক চেনচিটাইজ কৰা, লগতে মানুহৰ বিহেভিয়াৰ চেঞ্জ কৰা। আগতে যেনেকৈ মানুহে যেনেকুৱা স্বভাৱৰ আছিলে বা আনহাইজেনিক আছিলে, চাফ চিকুণতা ইমান নাছিলে যদিও এতিয়া আমাৰ আচল মূল উদ্দেশ্যটো হৈছে যাতে মানুহখিনিৰ বিহেভিয়াৰটো চেঞ্জ হয়। আৰু তাৰ বাবে আমি এনেকৈ সৰু সুৰাকৈ মাজে মাজে হেল্থ কেম্পবোৰ আয়োজন কৰি থাকোঁ। ইয়াতে আমি ফ'কাছ কৰিছোঁ যাতে মাহেকীয়া ৰিলেটেড যিখিনি প্ৰব্লেম মহিলাবিলাকৰ থাকে ইয়াতে যাতে তেওঁলোকে এড্ৰেছ কৰিব পাৰে। আৰু আমাৰ ফালৰ পৰা আমি NHM-ৰ লগত সংযোগ হৈ আমি এই হেল্থ কেম্পটো কৰিব খুজিছোঁ, কৰি আছোঁ। আৰু লগতে চেষ্টা কৰিছোঁ যাতে মানুহখিনিয়ে আমাৰ পৰা অলপমান ঔষধৰ ফালৰ পৰা সহায় পায়। লগতে গাইনী ডক্টৰৰ ফালৰ পৰা বহুতে গাইনী ডক্টৰক দেখাবলৈ লাজ কৰে বা ইমান দূৰ কিয়নো যাম তেনেকৈ ভাবি নাযায়গৈ। সেইকাৰণে যাতে তেওঁলোকে নিজৰ মাজতে এজন গাইনী ডক্টৰ পায় বা তেওঁলোকৰ যাতে সেই অসুবিধাখিনিৰ সন্মুখীন নহয় তাৰ বাবে আমি ইয়াতে চেষ্টা কৰিছোঁ। গৰৈমাৰীৰ পৰা আবুল কালামৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।